ভগৱন্তই আমাক এই শৰীৰটো কিয় দিছে পৰু পকাৰায় ইদম শৰীৰম বুলি কৈছে আমাৰ এই শৰীৰটো ভগৱানে পৰৰ উপকাৰ কামৰ কাৰণে আমাক দিছে চাৰিমুঠি জীৱৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ জীৱ আমাৰ মানুহৰ বাদে আনে এনে ধৰণৰ ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তন সংগবদ্ধভাৱে কৰিব নোৱাৰে বুলি গীতাত উল্লেখ আছে অসংখ্যাত জীৱ আছে সংসাৰৰ ভিতৰে মনুষ্যহে ভজে আনে ভজিতে নপাৰে যে অসংখ্য জীৱ এই সংসাৰত আছে কিন্তু মানুহক ভজিব পৰা শক্তি মানুহৰ বাদে আনৰ নাই গতিকে আমি মানুহৰ জন্ম পাই যদি 24 ঘণ্টাৰ ভিতৰত এক ক্ষণ আমাৰ ভাগৱতত উল্লেখ আছে এক ক্ষণ মানে যিটো শুনে কৃষ্ণ কথা তাৰ বিনে আনৰ জীৱন যায় বৃথা অৰ্থাৎ দাৰ্শনিক পণ্ডিতৰ অভিমত যে এক ক্ষণ সময়ৰ নিৰ্ধাৰণ 4 মিনিট বুলি কৈছে 4 মিনিট সময় যাতে আমি দৈনন্দিন জীৱনত প্ৰতিদিনা যাতে ঈশ্বৰৰ কথা শ্ৰৱণ কৰা কীৰ্তন কৰা বা কোৱাৰ কামত যাতে আমি ত্যাগ কৰিব ভাবেন লভতে সৰ্বম ভগৱানে কৈছে তুমি ভাবিবলৈ শিকা তোমাৰ হৃদয়তে মই আছো সমস্ত ভূতৰে মই আছো হৃদয়ত কি কাৰণে আছো যদৃশী ভাৱনা জৈছ সিদ্ধি ভৱতি তাদৃশী যোনে যেনেকৈ ভাবে তেওঁৰ মনৰ ভাৱনা তেনেকৈয়ে পূৰণ কৰিবৰ কাৰণে মই হৃদয়তে আছো আমি মাত্ৰ ভাবিব লাগে দেই ভাবেন লভতে সৰ্বম আমাক ভগৱানে সকলো ভাৱৰ অনুকূল কৰ্মবিলাক কৰি দিব যদি আমি ভাবিব পাৰোঁ পৰীক্ষিতক ভগৱন্তই ভাৰতবৰ্ষৰ সৰ্বশ্ৰেষ্ঠ বৈষ্ণৱ ৰজা কৰি জন্ম দিছিল তৎসত্ত্বেও অভিশপ্ত হৈ গ'ল কিয় তেওঁৰ যিটো প্ৰতিভা দিছিল তাক উচিত প্ৰয়োগ কৰিব নজনাৰ কাৰণে ভগৱন্তই পৰীক্ষিতক বৈষ্ণৱ ৰজা কৰি জন্ম দিছিল বৈষ্ণৱৰ বৈশিষ্ট্য কি শাস্ত্ৰত উল্লেখ আছে সাধুৰ সেৱা নাম ধৰ্ম কৰিবেক সাৰ বৈষ্ণৱ বোলয় এহি তত্ত্ব আছে যাৰ সাধু মহন্তৰ প্ৰতি ভক্ত বৈষ্ণৱৰ প্ৰতি যাৰ শ্ৰদ্ধা থাকিব আৰু নামৰ প্ৰতি যাৰ আস্থা থাকিব সেই গুণবিশিষ্ট ব্যক্তিজন ডেকালৰেই হওক বা গাভৰু ছোৱালীয়ে হওক বোৱাৰীয়ে হওক বা শাহুৱে হওক পিতৃয়ে হওক বা মাতৃয়ে হওক সেই গুণবিশিষ্ট ব্যক্তিসকলক শাস্ত্ৰই বৈষ্ণৱ বুলি স্বীকৃতি দিছে বৈষ্ণৱৰ দ্বিতীয় বৈশিষ্ট্য হ'ল এনেকৈ সংগবদ্ধভাৱে কোনো নাম প্ৰসংগ পাঠ প্ৰসংগ ভাগৱত ব্যাখ্যা ধৰ্মালোচনী সভা আদিত বহিলে বৈষ্ণৱ গুণসম্পন্ন ব্যক্তিয়ে গ্ৰাম্য কথা নাপাতে ধন টকা পইচাৰ কথা নাপাতে বিষয়ৰ কথা নাপাতে ভকতৰ বিষয়ত নাহি আসক্তি ভকতে বিষয়ৰ প্ৰতি আসক্ত নহয় কৃষ্ণ কথা শুনিবলৈ সদায় কৰে ৰুটি ভক্ত বৈষ্ণৱে সদায় কৃষ্ণ কথা এটা শুনি কেনেকৈ জন্ম জন্মান্তৰ কাৰণে মই অক্ষয় পুণ্য লাভ কৰিব পাৰোঁ তাৰ কাৰণে সদায় অনুৰাগী হৈ থাকে অন্যতম বৈশিষ্ট্য হৈছে কি নকৰিব প্ৰাণী হিংসা মনে একোজন সদায় চিন্তিব মাত্ৰ কৃষ্ণৰ চৰণ বৈষ্ণৱ গুণসম্পন্ন ব্যক্তিয়ে প্ৰাণী হিংসা নকৰে কিয়নো আমাৰ ভাগৱতত বা শাস্ত্ৰত উল্লেখ আছে যত দেখা ভূত প্ৰাণী সবা হাকে বিষ্ণু মানি হিংসা এৰি কৰা উপকাৰ ভগৱন্তই কৈছে মই চবতে আছোঁ কুকুৰ চিগাৰিল গদৰ ভৰু আত্মাৰাম দেহটোহে কুকুৰ মেকুৰী আত্মা কুকুৰ মেকুৰী নহয় কৰ্মফলেহে কুকুৰ মেকুৰী হৈ আছে গতিকে হেতুত তোমালোকৰ হাত নাই গতিকে কি কৰ্মৰ কাৰণে কাক কলৈ পঠিয়াব লাগে সেইখন তালিকা মোৰ হাতত আছে মই 14 জন সাক্ষী 2 জন কেৰণীৰ দ্বাৰা সংগ্ৰহ কৰি আছোঁ গতিকে আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে আমাক ভগৱন্তই মিলা প্ৰীতিয়ে থাকিবৰ কাৰণে পৰিয়ালত সীমা ঘৰীয়াৰ লগত সমাজৰ লগত মানে ককাই ভাইৰ লগত মিলা প্ৰীতিয়ে থাকিবৰ কাৰণে আমাক জীৱশ্ৰেষ্ঠ মানুহ হিচাপে জন্ম দিছে আমি যদি জীৱশ্ৰেষ্ঠ মানুহ হৈ ককাই ভাইৰ মাজত কাজিয়া কৰি থাকোঁ সীমা ঘৰীয়াৰ মাজত কাজিয়া কৰি থাকোঁ স্বামী স্ত্ৰীৰ মাজত কাজিয়া কৰি থাকোঁ শাহু বোৱাৰীৰ মাজত কাজিয়া কৰি থাকোঁ তেতিয়াহ'লে ভগৱন্তই বৈকুণ্ঠৰ পৰা চাই হাঁহি পেলাই কয়
তোমালোকক মানুহৰ জন্ম দিছিলোঁ মিলা প্ৰীতিয়ে থাকিবৰ কাৰণে, মৰম স্নেহত থাকিবৰ কাৰণে, একতাৰ দূৰেৰে বান্ধ খাই থাকিবৰ কাৰণে। তোমালোকে জ্ঞাতি হিংসা কৰা কুকুৰৰ দৰে কাজিয়া কৰি আছা। এইবাৰ একেবাৰে জেগাত দি দিম আৰু যিমান কৰা কৰিবাগৈ। কাৰোবাৰ যদি কাজিয়া কৰা স্বভাৱ আছে আজি ইয়াতে এৰিব দেই। শাহু বোৱাৰীয়ে কাজিয়া কৰিব পাৰিব, দুইজনীয়ে কুকুৰৰ জন্ম ল'ব লাগিব। আমাৰ বেদত কৈছে ন ভুক্তং ক্ষতি কৰ্ম কল্প কৌটি স্বৰ্তে অপি অৱশ্যমেব ভুক্তৈবম কীত কৰ্ম শুভাশুভম। কৰ্মফলে আমি সংসাৰ চক্ৰত ঘূৰি থাকিব লাগে, চক্ৰবত। আমি ভাগৱত শুনিবলৈ কিয় আহিব লাগে? আমাৰ বেয়া স্বভাৱবিলাক এৰি ভালবিলাক ল'বৰ কাৰণে। বেয়া এৰি ভাল লোৱাটোৱেই হৈছে বৈজ্ঞানিক দৃষ্টিভংগী। আমাৰ প্ৰত্যেকখন গৃহস্থীৰ ঘৰতে আপোনালোকৰ প্ৰত্যেকেই দিনটোত এবাৰ হ'লেও আইনাখন চায়। কিয় চাওঁ আমি আইনাখন? আমাৰ গুৰুজনে উপমা দিছে, তুমি জগ জীৱ তোমাক পুজিলে পাই আপোনাক যায়, যেন মুখ শ্ৰীক প্ৰতিবিম্ব মুখ দেখয় দৰ্পণ চাই। আইনাখন আমি কিয় চাওঁ? যে মই আগতকৈ বগাই হৈছোঁ নে, কলাই হৈছোঁ নে, শকতেই হৈছোঁ নে, ক্ষীণাইছোঁ নে, মোৰ মুখত কিবা স্পট পৰিছে নেকি, তাক জানিবৰ কাৰণে আমি আইনাখন চাওঁ। আপোনালোকৰ প্ৰত্যেকৰ গৃহতে আইনাখন বেছিকৈ কোনে চাই এবাৰ লক্ষ্য কৰিবচোন। যদি আপোনালোকৰ কাৰোবাৰ ঘৰত ডেকা গাভৰু ল'ৰা ছোৱালী আছে, যদি নতুনকৈ বিয়া কৰাই অনা বোৱাৰী আছে, তেওঁলোকে 60-70 বছৰ বুঢ়া বুঢ়ীসকলতকৈ আইনাখন বেছিকৈ চায়। কিয়নো তেওঁলোকৰ চেহেৰাটো ভালে আছেনে নাই সদায় জানিবৰ কাৰণে তেওঁলোকে অনুৰাগী হৈ থাকে। আমি যেনেকৈ প্ৰতি গৃহস্থীৰ ঘৰত ডেকা গাভৰু নৱদম্পতীসকলে নিজক জানিবৰ কাৰণে যেনেকৈ ঘনাই আইনাখন চাওঁ, ঠিক তেনেকৈ এই ভাগৱত শুনিবলৈ আমাৰ 60-70 বছৰৰ বয়োবৃদ্ধসকলতকৈ ডেকা গাভৰু আৰু নতুন বোৱাৰীসকল বেছিকৈ আহিব লাগে। কিয়নো তেওঁলোকৰ ভৱিষ্যত সৃষ্টিৰ কথা আছে। আজি যিসকল ডেকা গাভৰু হৈ আছে, কালিলৈ তেওঁলোকে সংসাৰ কৰিব লাগিব। কিয়? এইটো প্ৰকৃতিৰ নিয়ম। কিন্তু আজি আমাৰ বহুত উঠি অহা যুৱক যুৱতী বা নৱপ্ৰজন্মই নাজানে আমি কিয় সংসাৰ কৰিব লাগে। এয়া ঋষিমুনিৰ প্ৰশ্ন। কিম অৰ্থে বিবাহম, আমি কিয় বিয়া পাতিব লাগে? এতিয়া আমাৰ বহুত উঠি অহা ডেকা গাভৰুৱে নাজানে। আমাৰ বেদত কৈছে, ঋক বেদত কৈছে, অথ পুৰুষস্তাৱত সৰ্বো যত জায়াং ন বিন্দতে যত জায়াং বিন্দতে অথ প্ৰজায়তে তহি সৰ্বো ভৱতি। আমি কিয় বিয়া পাতিব লাগে? যে আমাৰ এইখন গাঁৱত যিবিলাক গৃহস্থীয়ে আমাৰ একোটা পৰিয়াল বা বংশ হিচাপে বসবাস কৰি আছে, পিতৃ মাতৃ গুচি যোৱাৰ পিছত এই গোসানীবাৰী গাঁৱত বসবাস কৰি থকা গৃহস্থীসকলৰ ঘৰত অনাগত দিনত সেই পিতৃ মাতৃৰ বংশটো আমি এইখন গাঁৱৰ ঘৰত এৰি থৈ যাবৰ কাৰণে পুত্ৰ কন্যা জন্ম দিবৰ কাৰণে বিয়া পাতিব লাগে। কি মধ্যে বিবাহম? পুত্ৰাৰ্থে বিবাহম। কিয় বিয়া পাতিব লাগে? পুত্ৰ কন্যা জন্ম দিবৰ কাৰণে বিয়া পাতিব লাগে। কি মৰ্থে পুত্ৰম, কি কাৰণেনো পুত্ৰ লাগে? পুন্নাম নৰকে তাৰৈতে ইতিহি পুত্ৰাহা। পুন্নাম নৰকৰ পৰা আমাক পিতৃ মাতৃক উদ্ধাৰ কৰিবৰ কাৰণে পুত্ৰ কন্যা জন্ম দিব লাগে। এতিয়া পুন্নাম নৰক কি? ভাগৱতত বৰ্ণিত 84 নৰকৰ ভিতৰত আটাইতকৈ দুখ লগা নৰকখনৰ নাম হৈছে পুন্নাম নৰক। ই পিতৃ মাতৃৰ জীৱনলৈ কেতিয়া আহিব? 60 বছৰৰ পিছত, এটাৰ পিছত এটাকৈ, ওৱান আফটাৰ আনাডাৰ। কালৰ অতৰ্কিত গতিত আজি দেখা কিচকিচীয়া চুলিকেইডাল 60 বছৰৰ পিছত লাহে লাহে মৰাপাতৰ দৰে বগা হ'বলৈ ধৰিব। বহুত দূৰলৈকে দেখা চকুযোৰ দৃষ্টিশক্তি কমিব। ৰিং মাৰিলেই শুনা কাণখনৰ শ্ৰৱণ শক্তি কমিব। কমনীয় দেহাটো 60 বছৰৰ পিছত লাহে লাহে সুতুৰা সুতুৰ পৰিব। টান টান বস্তু চুবোৱা দাঁতকেইটা খুলুক ধুলুক হ'ব। যাওঁ বুলিলেই যাওঁ, খাওঁ বুলিলেই খাওঁ বোলা দেহাটোৰ মুখৰ আগত জীয়াৰী বোৱাৰী পুতেকে এমুঠি নিদিলে খাবলৈ নোপোৱা হ'ব। সেই সময়ত বৃদ্ধ পিতৃ মাতৃক সেৱা শুশ্ৰূষা
মৰম চেনেহ লালন পালন পিন্ধন খুৱন কৰিবৰ কাৰণে আমি পুত্ৰ কন্যা জন্ম দিব লাগিব কিন্তু কোন পুত্ৰই সেইটো কাম কৰিব আমাৰ ভাগৱতত কৈছে পুত্ৰেও তৰাইবে বুলি শুনি আছে শাস্ত্ৰ বৈষ্ণৱ পুত্ৰক লাগি বুলি আছে মাত্ৰ পুত্ৰই তৰাব বুলি কৈছে সঁচা কিন্তু বৈষ্ণৱ পুত্ৰ জন্ম দিব লাগিব অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশত স্বৰ্গ হন্তে পিতৃক পেলাৱে নৰকত অবৈষ্ণৱ পুত্ৰ যদি কোনবা পৰিয়ালত জন্ম হয় তেতিয়া মানে স্বৰ্গত থকা পিতৃক নৰকলৈ নমাই লৈ আহিব আজি আপোনালোকে দেখিছে বহুত পিতৃ মাতৃয়ে পঢ়াই শুনাই মানে উচ্চ ডিগ্ৰীধাৰী কাৰোবাক ডক্টৰেট ডিগ্ৰী লৈছে কোনোবা ডাক্তৰ ইঞ্জিনিয়াৰ অফিচাৰ প্ৰবক্তা অধিবক্তা বুদ্ধিজীৱী জ্ঞানী মানি বহুত বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰাৰ যোগ্যতা অৰ্জন কৰি দিছে কিন্তু আপোনালোকৰ এই শাখা সত্ৰৰ দৰে বহু গাঁৱত ভাগৱত চৰ্চা নোহোৱাৰ কাৰণে ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে সেই সকল উচ্চ ডিগ্ৰীধাৰী পুত্ৰ উচ্চ মানে চাকৰি কৰা পুত্ৰই আজি আমাৰ সমাজলৈ কি আদৰ্শ দিছে আনৰটো দূৰৰ কথা নিজৰ জন্মদাতা বৃদ্ধ পিতৃ মাতৃক বৃদ্ধ বয়সত কেনেকৈ সেৱা শুশ্ৰূষা মৰম চেনেহ লালন পালন কৰিব লাগে তাক নাজানি বৃদ্ধাশ্ৰমলৈ খেদি পঠিয়াইছে আপোনালোকৰ এই শাখা সত্ৰৰ যদি প্ৰতি বছৰে এনেধৰণে আজি আপোনালোকে 5 দিনীয়া কৰিছে মই ল'ৰাটোক কৈছোঁ যে 5 দিন কৰিবলৈ যাওঁতে যথেষ্ট কায়িক মানসিক বৌদ্ধিক আৰ্থিকভাৱে যথেষ্ট কষ্ট হৈছে 5 দিনৰ ঠাইত আপোনালোকে 2 দিন কৰক কিন্তু প্ৰতি বছৰে কৰিবলৈ যত্ন কৰক প্ৰতি বছৰে যদি আপোনালোকৰ এই শাখা সত্ৰত ভাগৱত চৰ্চা কৰি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ জীৱন্ত অৱস্থাত শুনিব পৰা সুবিধা দিব পাৰে তেতিয়াহ'লে এইখন গাঁৱলৈ বৃদ্ধ বয়সত বৃদ্ধ পিতৃ মাতৃক বৃদ্ধাশ্ৰমলৈ খেদি পঠিওৱা জীৱ পুত্ৰৰূপে আহিব নোৱাৰিব মনত ৰাখিব কথাটো শাহু বোৱাৰীৰ মাজত মনোমালিন্য হোৱা জীৱ এইখন গাঁৱলৈ এইখন সত্ৰৰ এলেকালৈ আহিব নোৱাৰিব সীমাঘৰীয়াৰ মাজত কাজিয়া পেচাল লাগি থকা সমাজৰ লগত মনোমালিন্য ঘটি থকা ককাই ভাইৰ মাজত মনোমালিন্য জীৱ ইয়ালৈকে আহিব নোৱাৰিব পোহৰৰ ওচৰলৈ যেনেকৈ আন্ধাৰ আহিব নোৱাৰাটো বিজ্ঞানসন্মত সত্য বাস্তৱ সত্য যিখন গাঁৱত যিখন সত্ৰ শাখা সত্ৰ বা মানে অঞ্চলত এই ভাগৱতৰ ভক্তি ধৰ্ম প্ৰচাৰ হ'ব ভক্তি মানে পোহৰ এই ভক্তি ধৰ্ম প্ৰচাৰ হৈ তালৈ বেয়া জীৱ আহিব নোৱাৰাটো তেনেকৈ সত্য যদি ইতিমধ্যে আহিছে ভাগৱত শুনাৰ লগে লগে সংস্কাৰ হৈ যাব আকৌ শুনি বন্ধা নাৰী পুত্ৰ হুৱে গুণৱন্ত ভাগৱত শুনিলে সতী সন্তান নোহোৱা মহিলাই সুযোগ্য সন্তান পোৱাৰ যোগ্যতা পায় বুলি ভাগৱতত উল্লেখ আছে আকৌ শুনি বন্ধা নাৰী পুত্ৰ হুৱে গুণৱন্ত দুৰ্জনো সজনো হুৱে দুখী ধনৱন্ত কোনোবা যদি বেয়া মানুহ আহিছে ভাল হৈ যাব দুৰ্জনো সজনো হুৱে দুখীয়া মানুহ ধনী হৈ যাব আপোনালোকৰ গাঁৱত যদি দুখীয়া মানুহে ভাগৱত শুনে পঢ়ে ধনী হৈ যাব মনত ৰাখিব সেইকাৰণে ভাগৱতে আহ্বান জনাইছে কিন্তু আগে প্ৰথমত মহাশাস্ত্ৰ ভাগৱত শুনিও ক মহা যত্ন কৰি বিশেষণ লগাইছে মনত ৰাখিব বছৰৰ মূৰত 5 দিনীয়া এটা সৌভাগ্য আপোনালোকে পাইছে মহা যত্ন কৰি ভাগৱত শুনিবলৈ আহিব লাগে কিয় বিষয়ৰ দুখ যত সকলে কৰিব হত হৰি ভকতৰ সংগ ধৰি আজিৰ দৰে ভকতৰ সংগত বহি যদি ঈশ্বৰৰ কথা শুনে আপোনালোকৰ বৈষয়িক যিবিলাক দুখ বেদনা আপোনালোকে ভুগি আছে আপোনালোকে জানিব আপোনালোকে ব্যক্তিগত জীৱনত পাৰিবাৰিক জীৱনত দাম্পত্য জীৱনত যুগ্ম জীৱনত সাংসাৰিক জীৱনত সামাজিক জীৱনত কি দুখ কষ্ট ভুগি আছে ভুক্তভোগীসকলেহে জানিব কিন্তু আমাৰ ভাগৱতে কৈছে তুমি দুখত ভুগি থকাটো কাৰো লক্ষ্য নহয় আমি দুখত থকাটো কোনেও নিবিচাৰো কিন্তু নিবিচাৰিলেও আপুনি ভুগিব লাগিব যদি ভাগৱত শুনিবলৈ নাহে ভাগৱত নুশুনা মানুহ কেতিয়াও দুখমুক্ত হ'ব নোৱাৰে
ভাগৱত নুশুনা জীৱ কেতিয়াও সংস্কাৰ হ'ব নোৱাৰে এই কথা বিজ্ঞানে স্বীকাৰ কৰিছে যে আমাৰ পৃথিৱীৰ উপৰি ভাগত যি বায়ুমণ্ডল আছে তাক ঘনত্বৰ ওপৰত বিজ্ঞানে প্ৰধানকৈ তিনিটা স্তৰত ভাগ কৰি দেখুৱাইছে টপস্ফিয়াৰ টেট্ৰস্ফিয়াৰ আইনস্ফিয়াৰ আইনস্ফিয়াৰক আটাইতকৈ ওপৰৰ স্তৰ বৈতৰণী নদী বুলি কল্পনা কৰা হৈছে ভাগৱত শুনা জীৱ ইমান নিৰ্মল হৈ যাব প্ৰয়াণৰ পিছত এই তিনিটা লেয়াৰ ভেদ কৰি 14 ব্ৰহ্মাণ্ডৰ বাহিৰত শুদ্ধ জীৱ ভকতৰ কাৰণে নিৰ্মাণ কৰি থোৱা বৈকুণ্ঠত অৱস্থান কৰিব আৰু ঘূৰি আহিব নালাগে ভাগৱত শুনিবলৈ কিয় আহিব লাগে জন্ম ৰহিত হ'ব কাৰণে আপুনি যদি বাৰে বাৰে জন্ম হৈ থাকিব লাগে যতেই জন্ম নহওক গৰ্ভৰ যন্ত্ৰণা আৰু মৃত্যুৰ ভয়ে আপোনাৰ পিছে পিছে খেদি থাকিব কোনো জীৱ এই দুটাৰ পৰা মুক্ত হ'ব নোৱাৰে যদি অহা যোৱা কৰি থাকিব লাগে গতিকে আমাক ভগৱন্তই চাৰিমুঠি জীৱৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ জীৱ কৰি জন্ম দিছে উৰণ বুৰণ গজন ভ্ৰমণ এই চাৰিমুঠি জীৱ সবাৰো হৃদিত আত্মাৰূপে আছে পূৰ্ণ ব্ৰহ্ম সদাশিৱ চবতে ভগৱান আছে গুৰি পৰাৰ পৰা গজহস্তিলৈ গছ লতিকাৰ পৰা সকলোতে ভগৱন্ত আছে তথাপিতো শাস্ত্ৰই কি বুলি ক'লে মনুষ্যৰ জন্ম সবাহান্তে শ্ৰেষ্ঠ আছে দিব্য জ্ঞান পায় আমাৰ এটা জ্ঞান আছে যিটো ইতৰ প্ৰাণীৰ নাই ইতৰ প্ৰাণীৰ লগত চাৰিটা বিষয়ত আমাৰ পাৰ্থক্য নাই কিহত কিহত নাই আহাৰ নিদ্ৰা ভয় মৈথুনৈশ্য সামান্যম এতৎ পশুৰ্ভি নৰানাম আহাৰ নিদ্ৰা ভয় মৈথুন আমাৰো আছে গৰু ছাগলীৰো আছে আমিও আহাৰ খাওঁ গৰু ছাগলীও খায় আমিও জিৰণি লওঁ ইতৰ প্ৰাণীও জিৰণি লয় আমিও সন্তান জন্ম দিওঁ তেওঁলোকেও দিয়ে আমিও মৰিবলৈ ভয় কৰোঁ তেওঁলোকো ভয় কৰে এই চাৰিটা বিষয়ত ইতৰ প্ৰাণীৰ লগত আমাৰ কোনো পাৰ্থক্য নাই আমাৰ পাৰ্থক্যটো ক'ত আছে বেদে কৈছে ধৰ্মহি তেইছাম অধিক বিশেষ ধৰ্ম গুণটো ইতৰ প্ৰাণীতকৈ আমাৰ বেছিকৈ আছে যাৰ কাৰণে আজি আমি একেলগে বহি ঈশ্বৰৰ কথা শুনিব পাৰিছোঁ অন্য জীৱই নোৱাৰে এই ধৰণে ঈশ্বৰৰ কথা শুনাটোকে ধৰ্ম বুলি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে মন্তব্য কৰিছে কি বুলি ধৰ্ম কি বস্তু যিটো বস্তুৱে আমাক ইজনক সিজনে ভাল পোৱাৰ জৰিয়তে ভগৱানক ভাল পাবলৈ শিকায় ৰিলিজন বাইন্ডছ মেন টু মেন এণ্ড মেন টু গড এই ধৰণৰ কৰ্ম আঁচনিবিলাকে পৰিয়ালৰ সমাজৰ অঞ্চলৰ লোকবিলাকক ইজনে সিজনক ভাল পাবলৈ শিকাব তাৰ জৰিয়তে আমি ভগৱানক ভাল পাব পাৰিম আৰু এই মাধ্যমটো যদি আপোনালোকে প্ৰত্যেকখন গাঁৱতে মহাপুৰুষ গুৰুজনাই দি দিয়া অমূল্য সম্পদ নামঘৰে যদি এই আঁচনিটো আমাৰ প্ৰত্যেক গাঁৱে লয় তেতিয়াহ'লে এই আঁচনিটোৱে আমাক কি কৰিব সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছে ধৰ্ম ইজ ডেট হুইচ বাইণ্ড ছ'চাইটি টুগেডাৰ ধৰ্ম বস্তুটো সেইটোৱেই যিটোৱে সমাজখনক পৰিয়ালটোক অঞ্চলৰ লোকসকলক একতাৰ দোলেৰে বান্ধি ৰাখিব পাৰে but which divides society breaks it up into parts and makes people fight one another is অধৰ্ম আপুনি বাহিৰৰ পৰা দেখিছে পকা ঘৰে দুৱাৰে গাড়ীয়ে মটৰে ধনে ধানে টকাই পইচাই চাকৰিয়ে বাকৰিয়ে ব্যৱসায় বাণিজ্যই এখন ঘৰ একদম সচ্ছল ভিতৰলৈ গৈ সোমাই দেখিলে শাহু বোৱাৰীৰ মাজত মাতবোল নাই ককাই ভাইৰ মাজত ইজনৰ প্ৰতি সিজনৰ সদ্ভাৱ নাই স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য তেতিয়াহ'লে আমাৰ ভাগৱতে কৈছে সেইখন অধৰ্মী ঘৰ আপোনালোকৰ এইখন আপোনাৰ গোসাইবাৰী গাঁৱত ডাক্তৰ আছে ইঞ্জিনিয়াৰ আছে অফিচাৰ আছে প্ৰবক্তা আছে অধিবক্তা আছে বুদ্ধিজীৱী আছে জ্ঞানী আছে মানি আছে বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰা মানুহ আছে কিন্তু ইজনক দেখিলে যদি সিজনে মুখখন সিফালৈ ঘূৰাই দিয়ে ইজনৰ প্ৰতি যদি সিজনৰ সদ্ভাৱ নাই এই গোসাইবাৰী গাঁও ব্ৰহ্মাৰ ভুৱন হ'লেও ইয়াত থকাৰ যোগ্যতা নাই বুলি ভাগৱতে কৈছে কিন্তু তাৰো পৰিৱৰ্তন আনিব পাৰিম কেনেকৈ এই নদীখন যদি আমি প্ৰত্যেকখন গাঁৱতে বোৱাব পাৰোঁ ভাগৱতে কৈছে কৃষ্ণ নাম কীৰ্তনৰ
নদী নাই জিঠানত ভকতৰ সংগ জৈত নাই ব্ৰহ্মাৰ ভুৱন ভৈলেও অপবিত্ৰ সিটো আঠি যোগ্য নোহে থাকিবে তথাই এখন যদি ব্ৰহ্মাৰ ভুৱনো হয় তাত থকাৰ যোগ্যতা নাই এখন অধৰ্মী সমাজ গতিকে মই সকলোকে আহ্বান জনাম যে এই শাখা সত্ৰৰ লগত জড়িত সকলোৱে আপোনালোকে বিৰতি নল'ব লাগিলে এদিনীয়াকৈ হ'লেও পাতক যে আমি প্ৰতি বছৰে এই অঞ্চলৰ জীৱবিলাকক প্ৰথম স্কন্ধ ভাগৱতৰ পৰা দ্বাদশ স্কন্ধ ভাগৱত শেষ নোহোৱা পৰ্যন্ত আমি চৰ্চা কৰিয়ে থাকিম 25 বছৰ হ'লে জাক জমকতাই ৰূপালী জয়ন্তী পাতিম 50 বছৰত ভৰি দিলে সোণালী জয়ন্তী পাতিম 60 বছৰ ভৰি দিলে হীৰক জয়ন্তী পাতিম আৰু 75 বছৰ ভৰি দিলে আমি মহাৰজত জয়ন্তী পাতিম 100 বছৰত শতবাৰ্ষিকী পাতিম এই পৰিকল্পনাৰ সৈতে যিসকল সচেতন ব্যক্তি আপোনালোকৰ এই গোসাইবাৰীত প্ৰভুৱে পঠাই দিছে মনত ৰাখিব কিন্তু এইখন গোসাইবাৰী গাঁৱত কাৰোবাক আটাইতকৈ বেছি ধনী কৰি পঠিয়াইছে কাৰোবাক আটাইতকৈ গাঁওখনৰ ভিতৰত বেছি জ্ঞানী কৰি পঠিয়াইছে কাৰোবাক আটাইতকৈ বিদ্যাৱন্ত কৰি পঠিয়াইছে কাৰোবাক আটাইতকৈ সম্পদশালী কৰি পঠিয়াইছে কাৰোবাক আটাইতকৈ বুদ্ধিমন্ত আৰু জ্ঞানী কৰি পঠিয়াইছে আপোনালোকৰ গাঁৱৰ মানুহে গোসাইবাৰী গাঁৱৰ মানুহে জানিব গাঁওখনৰ ভিতৰত আটাইতকৈ ধনী মানুহ কোন আটাইতকৈ বিদ্যাৱন্ত কোন আটাইতকৈ জ্ঞানী কোন আটাইতকৈ বুদ্ধিমন্ত কোন আটাইতকৈ সম্পদশালী কোন আপোনালোকে জানিব কিন্তু ভগৱানে কৈছে তোমাক যে মই গোসাইবাৰী গাঁৱৰ ভিতৰত আটাইতকৈ বেছি ধনী কৰি তোমাক আটাইতকৈ বিদ্যাৱন্ত তোমাক আটাইতকৈ গোসানীবাৰী গোসানীবাৰী গতিকে তোমালোকক যে মই এটা বেছি প্ৰতিভা দি পঠিয়াইছোঁ তাৰ কাৰণটো হৈছে এই প্ৰতিভাটো মোৰ কামত ব্যৱহাৰ কৰিবলৈ শিকিবা মই মানে তৃণমূল এটা আত্মা মই মানে পৰিয়াল মই মানে সমাজ মই মানে অনুষ্ঠান মই মানে প্ৰতিষ্ঠান মই মানে দল মই মানে সংগঠন মই মানে জড় জগত মই মানে জীৱ জগত মই মানে নিখিল জগত অহমে বাস মে অগ্ৰে ন অন্যত সৎ অসৎ পৰম প্ৰচ্ছাদ অহম যু এতৈছ যু অৱশিষ্যতে সুইছয় অহম আদিত মই মধ্যত মই শেষত ময়েই থাকিম তুমি দেখা জগতখন মিছা জগত মিথ্যা ব্ৰহ্ম সত্য ব্ৰহ্মহে সঁচা ব্ৰহ্ম কি জীৱ ব্ৰহ্ম এব কেৱলম জীৱই ব্ৰহ্ম আপোনালোকে ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে জন্মৰ পৰা মৃত্যুলৈকে তৃণমূল এটা আত্মাক পাৰে পৰিয়ালক পাৰে সমাজক পাৰে অনুষ্ঠানক পাৰে প্ৰতিষ্ঠানক পাৰে দল সংগঠনক পাৰে জড় জগত জীৱ জগত যাকেই পাৰে আপোনালোকে এই শৰীৰটো মন বুদ্ধিৰে আপোনালোকে উপকাৰ কৰক পৰক উপকাৰ কৰিলে আপোনাৰ পুণ্য হ'ব পৰোপকাৰায় পুণ্যম পুণ্য হ'লে আপুনি সুখ ভোগ কৰিব ব্যক্তিগত জীৱন পাৰিবাৰিক জীৱনত আপুনি উন্নতি কৰিব আৰু জীৱই মৃত্যুৰ পিছত সদ্গতি পাব আপোনাৰ সেই ধন বল জ্ঞানৰ বল বুদ্ধিৰ বল আছে বুলি যদি সীমাঘৰীয়া মানুহজনক আপুনি দুখ কষ্ট দিয়ে ওচৰ চুবুৰীয়াক যদি দুখ কষ্ট দিয়ে কাৰোবাক যদি মনত আঘাত কোৱাকৈ কথা কয় তেতিয়াহ'লে আপোনাক দি পঠিওৱা প্ৰতিভাটোৰ কাৰণে আপুনি অভিশপ্ত হ'ব পাপায় পৰপীড়নম পৰীক্ষিতক বৈষ্ণৱ কৰি পঠিয়াই দিছিলে অভিশপ্ত হৈ গ'ল কাৰণ তেওঁ বৈষ্ণৱ হৈ প্ৰাণী হিংসা কৰিব গুচি গ'ল পহু মাৰিবৰ কাৰণে গুচি গ'ল যোৱাৰ কাৰণে পাপ সিজিলে পহুৰ পিছে পিছে দৌৰি দৌৰি পিয়াহত অন্থকণ্ঠ শুকাই সমীক ঋষিৰ আশ্ৰমত পানী বিচাৰি সোমাল যিটো সময়ত সমীক ঋষিয়ে একান্ত মনে ঈশ্বৰক ধ্যান কৰি আছে কোন আহিছে কোন অহা নাই ক'ব নোৱাৰে আপোনালোকে যদি এতিয়া মই কোৱা কথাখিনি একান্ত মনে শুনি থাকে আপোনাৰ আগে পাছে কোন অহা যোৱা কৰি আছে আপুনি ক'ব নোৱাৰে পৰীক্ষিতে বিবেচনা নকৰি পদমৰ্যাদাক প্ৰাধান্য দি মই দেশৰ ৰজা তুমি মোৰ প্ৰজা তোমাৰ আশ্ৰমত আহিছোঁ তুমি মোক মান্যতা দিয়া নাই খঙত একো নাই হৈ ধনুৰ আগেৰে মৰাসাপ এটা আনি সমীক ঋষিৰ ডিঙিত মেৰিয়াই থৈ গুচি গ'ল খবৰটো তেওঁ খেলি থকা পুত্ৰ শৃংগী মুনিৰ কাণত লগৰীয়াৰ মুখে গম পাই দৌৰি আহি দেখিলে
হয় কোনোবা অধমে মৰা সাপ মেৰিয়াই থৈ গুচি গৈছে তেওঁ খঙত একো নাই হৈ লগে লগে অভিশাপ দি দিলে মোৰ পিতাদেউৰ ডিঙিত যোনে এনেকৈ মৰা সাপ পাৰিছে এই তক্ষকেই তেওঁক 7 দিনত দংশন কৰি মাৰিব খবৰটো পৰীক্ষিত কৰ্ণগোচৰ হোৱাৰ লগে লগে মৃত্যুৰ ভয়ত ত্ৰস্তমান হৈ পুতেক জন্মেজয়ক মাতি আনি ক'লে বোপাই মই কৰ্মদোষত অভিশপ্ত হ'লো মোক 7 দিনত তক্ষকে দংশন কৰিব মোৰ মৃত্যু অনিবাৰ্য এই সপ্তদিবা পৃথিৱী পৰিচালনাৰ দায়িত্ব মই তোমাৰ ওপৰত অৰ্পণ কৰিলোঁ আৰু মই কিবা প্ৰকাৰে তক্ষকৰ হাতৰ পৰা কালৰ হাতৰ পৰা মৃত্যুৰ হাতৰ পৰা নিজক বচাব পাৰোঁ নেকি উপায় বিচাৰি যাওঁ এই বুলি ক'লৈ গ'ল গংগাৰ পাৰত গৈ আশ্ৰয় ল'লেগৈ এতিয়া আমাৰ প্ৰশ্ন হ'ল পৰীক্ষিতে যদি মৃত্যুৰ হাতৰ পৰা কালৰ হাতৰ পৰা তক্ষকৰ হাতৰ পৰা নিজক বচাবৰ কাৰণে যদি গংগাৰ আশ্ৰয় লয় আমি ল'ব লাগে নে নালাগে আৰু এই 5টা দিনত আপোনালোকে লৈছে নে নাই এই কথা অনুভৱ কৰিব লাগিব আসলতে কি গংগা নামেই গংগা আজি আপোনালোকে এটা সৌভাগ্য পাইছে যে 5টা দিনে ভগৱানৰ নামৰ আশ্ৰয় ল'বৰ কাৰণে সুবিধা পাইছে নামে নাটাৰিলে জীৱ আৰু কোনে তাৰে অন্যই আমাক তৰাব নোৱাৰে খবৰটো পোৱাৰ লগে লগে ৰাজ্যৰ দেৱঋষি ৰাজঋষি ব্ৰহ্মঋষি ঋতিজকে প্ৰমুখ্য কৰি গণ্যমান্যসকল আহি পৰীক্ষিতৰ সন্মুখত সমবেত হ'ল এই কথাটোৱে আমাক কি শিকাইছে যে আপোনালোকৰ গোসানীবাৰী গাঁৱৰ এলেকাত বিভিন্ন পৰিয়ালৰ বিভিন্ন বংশৰ বিভিন্ন সমাজৰ বিভিন্ন জাতিৰ বিভিন্ন ধৰ্মৰ লোকে বাস কৰি থাকিব পাৰে ধৰ্মৰ ভিন্নতা থাকিব পাৰে জাতিৰ ভিন্নতা থাকিব পাৰে সমাজৰ ভিন্নতা থাকিব পাৰে বংশ পৰিয়ালৰ ভিন্নতা থাকিব পাৰে কিন্তু আত্মাৰ ভিন্নতা নাই আত্মা দৃষ্টিত আমি সকলো ঈশ্বৰৰ অংশ জীৱ তোমাৰেহে অংশ আমি যত জীৱ যাক দেহৰহে পাৰ্থক্য আছে আত্মাৰ পাৰ্থক্য নাই তে আত্মা দৃষ্টিত আপোনালোকৰ গোসানীবাৰী গাঁৱত কাৰোবাৰ যদি কিবা বিপদ আপদ হয় মোৰ পৰিয়াল নহয় মোৰ বংশ নহয় মোৰ সমাজৰ নহয় বুলি খবৰ নোলোৱাকৈ নাথাকিব আত্মা দৃষ্টিত আপোনাৰ একেই জীৱই আহি পেলাই আপোনালোকৰ এইখন গাঁৱত বাস কৰি আছে সেইকাৰণে খবৰটো পোৱাৰ লগে লগে দেৱঋষি ৰাজঋষি ব্ৰহ্মঋষি ঋতিজকে প্ৰমুখ্য কৰি গণ্যমান্যসকল পৰীক্ষিতৰ সন্মুখত সমবেত হ'ল মৃত্যুৰ আগমুহূৰ্তত সকলোকে দেখা পোৱাৰ লগে লগে তেওঁ সাহস পালে প্ৰেৰণা পালে আৰু প্ৰশ্ন কৰিলে কোৱা দেৱঋষি কোৱা ৰাজঋষি কোৱা ব্ৰহ্মঋষি কোৱা ঋতিজ কোৱা গণ্যমান্যসকল কি কৰিলে মই তক্ষকৰ দংশনৰ পৰা নিজক বচাব পাৰিম ৰজাৰ প্ৰশ্ন শুনি প্ৰত্যেকে নিজা নিজা অভিমত আগবঢ়ালে কোনোৱে ক'লে তপ কৰা কোনে ক'লে জপ কৰা কোনে ক'লে যজ্ঞ কৰা কোনে ক'লে দান কৰা কোনে ক'লে তীৰ্থ কৰা কোনে ক'লে স্নান কৰা নানা ঋষিৰ নানা মত নানা ঋষিৰ নানা মতে পৰীক্ষিতৰ মৃত্যু ভয় আঁতৰ কৰিব নোৱাৰিলে কিয় কাৰণটো আমাৰ একাদশ স্কন্ধ ভাগৱতত গুৰুজনাই ব্যাসকৃত মানে এই বেদ বেদান্তৰ সাৰ ভাগৱত অসমীয়ালৈ তৰ্জমা কৰি একাদশ স্কন্ধ ভাগৱতত এই কথা লিখি থৈ গৈছে অৰ্থাৎ ভগৱন্তৰ সৃষ্টি 4 মুঠি জীৱৰ ভিতৰত জীৱশ্ৰেষ্ঠ মানুহ হিচাপে আমি কাক ভজিব লাগিব কেনেকৈ ভজিব লাগিব কেনেকৈ ভজিলে আমি এই মায়াময় সংসাৰখনৰ পৰা আমি নিজক উদ্ধাৰ কৰিব পাৰিম সেই সম্পৰ্কে ভগৱন্তই নিজ মুখেদি কৈ থৈ গৈছে আন ধৰ্মবিলাক ঋষিবিলাকৰ মুখেদি কৈছে আন ধৰ্ম ঋষিৰ মুখে কৰাইলা বেকত কহিলা আপোন মুখে নিজ ধৰ্ম যত আন ধৰ্মবিলাক ঋষিবিলাকৰ মুখেদি কোৱা কাৰণে নানা ঋষিৰ নানা মতে পৰীক্ষিতৰ মৃত্যু ভয় আঁতৰ কৰিব নোৱাৰিলে অৱশেষত আমি মানুহ হিচাপে জীৱশ্ৰেষ্ঠ মানুহ হিচাপে যিটো ধৰ্ম আচৰণ কৰিলে আমি এই সংসাৰৰ পৰা উদ্ধাৰ হ'ব পাৰিম সেই ধৰ্মকো তেওঁ নিজৰ মুখেদি কৈ থৈ গৈছে সেইটোৱে হৈছে ভাগৱত ধৰ্ম সেইটোৱে হৈছে ভক্তি ধৰ্ম আৰু সেইটোৱে হৈছে নাম ধৰ্ম যিটো আপোনালোকে আজি 5 দিন অনুষ্ঠিত কৰিছে অৱশেষত শুকদেৱে আহি প্ৰথম স্কন্ধ ভাগৱতৰ পৰা দ্বাদশ স্কন্ধ ভাগৱত 7 দিন 7 ৰাতি নীৰৱ নিশ্চিহ্নভাৱে পৰীক্ষিতক শ্ৰৱণ কৰাৰ লগে লগে দ্বাদশ স্কন্ধ ভাগৱত শুনাৰ লগে লগে তেওঁ কি হ'ল আপোনাৰ দ্বাদশ স্কন্ধ ভাগৱত শুনাৰ লগে লগে তেওঁ ব্ৰহ্মজ্ঞান প্ৰাপ্ত হৈ গ'ল মই ইমান সময় মৰিম বুলি যিটো ভয় কৰি আছিলোঁ তাৰ দেখোন মৃত্যুই নাই অৰ্থাৎ আমাৰ জীৱৰ মৃত্যু নাই মৃত্যু কাৰ আছে দেহৰেহে ধৰ্ম জন্ম মৰণ আমাৰ দেহটোৰহে জন্ম মৃত্যু আছে জীৱৰ কি আছে গতি আৰু সংস্কাৰ আমাৰ জীৱটোৰ গতি আৰু সংস্কাৰ কেনেকৈ হ'ব গীতাত কৈছে যেন জুকে তীৰ্ণ পাইলে এৰয় অপৰ
জীৱৰ দেহৰ জানা সেহি পতন্তৰ আমাৰ দেহত থকা জীৱটো শ্ৰেণী জোকৰ লগত তুলনা কৰিছে এটা শ্ৰেণী জোকে মুখৰ আগত আন এডাল বন নোপোৱালৈকে পিছৰডাল এৰি নিদিয়ে আমাৰ দেহত থকা জীৱটোৱে আন এটা দেহ নোপোৱালৈকে এটো দেহৰ পৰা ওলাই নাযায় দ্বিতীয় উপমা দিছে যেন নৱ বস্ত্ৰক পুৰুষে পিন্ধে আগ পুৰাতন বস্ত্ৰ পাছে কৰে পৰিত্যাগ আপুনি ফটা চোলা এটা পিন্ধি আছিল বজাৰৰ পৰা নতুন এটা অনাৰ লগে লগে পুৰণাটো পেলাই যেনেকৈ আমি নতুন এটা পৰিধান কৰোঁ ঠিক তেনেকৈ আমাৰ দেহত থকা জীৱটোৱে এই পুৰণা দেহটো এৰি নতুন দেহলৈ গতি কৰিব এতিয়া আপুনি ওপৰলৈ পঠিয়াব নে তললৈ পঠিয়াব আপোনাৰ দেহত থকা জীৱটো ওপৰলৈ পঠিয়াব নে তললৈ পঠিয়াব ইয়াৰ দায়িত্ব আপোনাৰ সেইকাৰণে দাৰ্শনিক পণ্ডিতে কৈছে ইউ আৰ দ্য কিউৰেটৰ অফ ইয়ৰ অউন ডেষ্টিনি আপোনাৰ ভাগ্যখন আপুনি নিজে গঢ়িব লাগিব আপোনাৰ পৰিয়ালটো আপুনি ভাল কৰিব লাগিব আপোনাৰ পৰিৱেশটো আপুনি ভাল কৰিব আনে ভাল কৰিব নোৱাৰে সেইকাৰণে মাধৱদেৱে ঘোষাত লিখিছে আপুনি আপোনাৰ শত্ৰু আপুনি আপোনাৰ মিত্ৰ আপুনি আপোনাৰ ৰাখে মাৰে হৰিক নভজি নৰে আপুনি হৈ নষ্ট হৰি ভজি আপোনাৰ কথাই এই 5 দিনীয়া কাৰ্যসূচী পায়ো যদি আপোনালোকে ঈশ্বৰৰ কথা শুনিবলৈ নাহে আপুনি নিজে মৰিব তাৰ কাৰণে ভগৱান দায়বদ্ধ নহয় গতিকে আপোনালোকে যদি আজিৰ দৰে ভাগৱত শুনাৰ সৌভাগ্য ল'ব পাৰে তেতিয়া আপোনাৰ জীৱটো সংস্কাৰ হ'ব